ললিপপ চুপিবলৈ। আৰু তই সেই ৰুবুল মিয়াৰ ললিপপ চুপি আমনি পালি নেকি? এইবাৰ মোৰ ললিপপ চুপিব আহিছ যে। এটা কথা শুনি ল, তোৰ নিচিনা আৰ্ডি এজনীক মই মোৰ ললিপপ চুপিব নিদিওঁ। তোৰ কাৰণে সেইডাল বেষ্ট। সেইডাল দেখিছ? এইডাল তোৰ মেইন পইণ্টত ঘাপ ঘাপ ভৰাই এনেকুৱাকৈ কেলা ঘুলুকিম, বনৰী তই কেলা ডাক্তৰৰ ওচৰত গৈ চিলাই মাৰি তত নেপাবি। আৰু কেইটা চিলাই পৰিব হিচাপ কৰিব নোৱাৰিবি, বুজিলি? হাৰামজাদি মিয়ানী কেলা বনৰী আৰ্ডি নাম্বাৰ 1। আহি যাবি লগ কৰিবলৈ চেট। ৰুবুল মিয়াৰ ললিপপটো চুহি পেলাই আমনি লাগিছে সিজনক। এতিয়া তোৰ বাইদেউ বা তোৰ ভনীৰে বা তোৰ মায়েৰে বা তোৰ ঘৈণীয়েক থাকিলে পঠিয়াই দিবি ৰুবুল মিয়াৰ ললিপপটো চুহিবৰ কাৰণে। আৰু নেক্সট কথা হ'ল, তই যিটো আডাল দেখাইছ যে এইখন তোৰ পইণ্টত ঘূৰাই হেৰি কৰি দিম, ডক্টৰ তই কেইটা চিলি পৰিব এইটোও ক'ব নোৱাৰিবি। শুন তোক কৈছোঁ এটা কথা, সেই বাঁহটো প্ৰথমত তোৰ ঘৰত কাৰোবাক দি চাবি। আৰু তই দিব নোৱাৰ, যদি দিবলৈ যদি মৰমী লাগে তই বাঁহটো আগুৱাই দিবি আৰু বেলেগ কাৰোবাৰ এটাক ভৰাবলৈ দিবি বাঁহটো, ঠিক আছে? এইটো যদি অলপ পাতল হৈছে সিজনে গম নাপায়, কিন্তু তোৰজনে গম পাব পাৰি। যদি পাতল হৈছে অলপ ডাঙৰ চাই ল'বি, অলপ মস্ত চাই লৈ ভৰাই দিবি। পিছত তই নিজে ভাৰুৱাটো চিভিলত লৈ যাবি, গৈ পেলাই চিলাই কেইটা মাৰি তই হিচাপ কৰিবি। তেতিয়া তই সিজনক কৈ দিবি যে মোৰ তাত ইমানটা চিলাই লাগিছিলে, তুমি ইমানটো সূতা তুতা ৰেডি কৰি ৰাখিবা চিভিলত, তোমাকো ইমানটো এতিয়া চিলিয়ে লাগিব, তই কৈ দিবি। আগত তোৰ ঘৰত ভৰাই চাবি কাৰোবাৰ এটাক, তোৰ ঘৈণীয়েক